এইয়া চাওক দলঙৰ ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে চাব। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। সকলোকে মই নমস্কাৰ জনাইছোঁ। ৱেলকাম বেক মাই ইউটিউব চেনেল। আজি নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যে মই বৰ্তমান উপস্থিত আছোঁ লখিমপুৰ আৰু মাজুলী সংযোগী দলং কিমান আগবাঢ়িছে আপোনালোকে দেখিছে। মোৰ পাছফালে এয়া গাদাৰ উঠালে হেৰিয়াত, এইফালে নদী বন্ধাই পেলাই এয়া নদী কিনাৰত আমি থিয় হৈ আছোঁ বৰ্তমান। ইয়াত চাওক একদম মোৰ পিছফালে এয়া হৈ আছে মই দেখুৱাম এনেকৈ। এয়া চাওক কিমান ধুনীয়াকৈ কামখিনি বহুত আগবাঢ়ি গৈছে। আপোনালোকে চাওক এইখিনি তুলিলে দলঙৰ ওপৰত। এইটো খুঁটা এনেকৈ, এইটো 15 নম্বৰ খুঁটা জাষ্ট দেখুৱাইছে। এইটো 15 নম্বৰ, এইটো আছে এনেকৈ। এইফালে প্ৰায়খিনি কাম হৈছেগৈ ওপৰত, এইখিনি তুলিলে চাওক। এইফালে হৈছে লখিমপুৰ ছাইডৰ, এইফালে হৈছে ইয়াৰ এইফালে এইটো বামত যে দেখিছে সেইটো চাপকে খুঁটাটো, সেইটো বামত পৰি আছে। বামত দুটা খুঁটা পৰি আছে আৰু লগতে মানে এইফালে হৈছে মাজুলী ছাইড। আৰু ইয়াত এইফালে যোনটো লখিমপুৰ ছাইড আছে সেইখিনিলৈকে লাষ্ট খুঁটাটো সেইটো। তাৰপৰা এইফালে মাটি হ'ব, তাৰপৰা ইটো ছাইডে আকৌ দলং হ'ব। মাজতে অকণমান মাটিৰ সেই ওখকৈ হেৰি থাকিব। এইফালে চাওক মোৰ পিছ ছাইডেও চাওক আৰু আগ ছাইডেও চাওক কিমান ধুনীয়াকৈ বনাইছে। বহুতখিনি কাম আগবাঢ়িছে। ভিডিঅ'টো আপোনালোকে চাই যাব। আৰু এয়া চাওক ইয়াৰ ওপৰত এতিয়া ঢেলাই হ'ব। ইয়াৰ ওপৰত আকৌ মানে গাঁথনি দি ফেঞ্চিং দি গাঁথনি দি তাৰ ওপৰত আকৌ ঢেলাই হ'ব। এইফালে চাওক এইয়া গোটেই একদম ধুনীয়াকৈ বনাইছে। কিমান সোনকালে আগবাঢ়িছে চাওক, বহুত আগবাঢ়িলে কামখিনি বহুত আগবাঢ়িলে। আৰু লগতে নদী বন্ধাই, এই চাওক নদী বন্ধাই আধাৰি পানীয়ে কি সোঁত লৈছে। আমি দলঙৰ একদম খুঁটাতে লাগি আছোঁ। এইটো এটা খুঁটা বৰ্তমান দেখিছে। খুঁটাটো দেখুৱাবলৈ হেৰি হ'ল। এইটো কেই নম্বৰ খুঁটা আছিলে লিখি থোৱা আছে। এইটো লিখা নাই নেকি? এইটো লিখা নাই। এইফালে লিখা আছে, এইফালে লিখা আছে। এইটো চাওক 16 নম্বৰ, এইটো LP 16 মানে 16 নম্বৰ খুঁটা। এইফালে চাওক আমি দলঙৰ তলতে আছোঁ। এই চাওক এইফালে গৈছে যে এইটো 15 নম্বৰ, তাৰ আগলৈ আছে 14 নম্বৰ, এইফালে আছে এইটো 17 নম্বৰ, তাৰপিছতো আছে 18 নম্বৰ, 19 নম্বৰ, 20 নম্বৰ। 19 নম্বৰটোৱে 20 নম্বৰটোৱে বামতে পৰিছে খুঁটা। 19, 20 দুইটা বামতে পৰিছে। 19, 20 দুইটা বামতে পৰিছে খুঁটা। এইফালেও সেয়া বামত পৰিছেগৈ। এইফালে চাওক। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব, লগতে শ্বেয়াৰ কৰিব। আৰু এনেকুৱা ভিডিঅ' লাগিলে আপোনালোকে কমেণ্ট কৰিব। এটা লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি ল'ব। নতুন নতুন ভিডিঅ' আপোনালোকে পাই থাকিব আপডেশ্যন। বহুতখিনি কাম আগবাঢ়িছে চাওক। ইয়াত লখিমপুৰ আৰু মাজুলী সংযোগী দলং এইখন প্ৰথমখন বহুত আগবাঢ়িছে। ইয়াৰ ওপৰত ঢেলাই হ'ব একদম। আমাৰ ইয়াৰ প্ৰণৱ দা আহি আছে একদম ধুনীয়াকৈ। ইয়াৰ ওপৰত কাম কিমান আগবাঢ়িছে চাওক, বহুতখিনি কাম। ট্ৰেক্টৰে কাম চলাই আছে, ৰাতিয়ে দিনে কাম কৰি পেলাই ইয়াত বহুতখিনি আগবঢ়ালে। আৰু লগতে তেতিয়া লখিমপুৰলৈ যাবলৈ বহুত ভাল হ'ব আৰু মানে পটককৈ অৰুণাচলৰ মানুহ আহিব পাৰিব বা সত্ৰসমূহ চাবলৈ মানুহ আহি পেলাই দিনতীয়াকৈ ঘূৰি যাবহি পাৰিব। তেতিয়া সত্ৰতো মানুহ বেছি হ'ব। মাজুলীখন পূৰা ধুনীয়াকৈ এইফালেতো এইখন হৈছেই, আৰু যোৰহাট আৰু মাজুলী দলংখনো প্ৰায়খিনি খুঁটা হৈছেগৈ আৰু দুটামান খুঁটাহে আছে। এইফালে চাওক ইমান ধুনীয়াকৈ হৈ গৈছেগৈ কামখিনি। এই চাওক কেইটা গাদা হেৰি গইলা আছে, 1, 2, 3, 4, 5, 6টা ওপৰত। তাৰ ওপৰত ঢেলাই হ'ব। ঢেলাই একদম পূৰা ঢেলাই হৈ পেলাই তাৰ ওপৰেদি একদম ধুনীয়াকৈ ৰং চং দি পেলাই বনাব অপেনিং। অলপ দিন লাগিব আৰু হেৰি কৰি মেলি। এইয়া চাওক মই আছোঁ এতিয়া বৰ্তমান বাঁহৰ দলঙত। ইয়াৰ পৰা আপোনালোকৰ ভিউটো দেখুৱাইছোঁ চাওক। দলঙৰ কিমানখিনি কাম আগবাঢ়িছে, কিমানখিনি ধুনীয়াকৈ কাম আগবাঢ়িছে চাওক। এই একদম ধুমাধুম কাম কৰি আছে। আৰু কিমান ধুনীয়া ইয়াৰ সুন্দৰ পৰিৱেশ, ইয়াৰ সুন্দৰ ভিউ। এইফালে চাওক গোটেই মেটেকা পূৰা জাম হৈ আছে হেৰিয়াত, মানে দলঙত মেটেকা জাম হৈ আছে। এইফালে চাওক কিমান ধুনীয়াকৈ ইয়াৰ পৰা দেখুৱাইছোঁ। এইয়া চাওক এইফালে খুঁটা, সেইটো হৈছে খুঁটা, এইটো এটা খুঁটা, এইটো এটা খুঁটা, এইটো এটা খুঁটা, এনেকৈ বিভিন্ন কেইবাটাও খুঁটা আছে। আৰু দলং কাম চাওক
মই একদম জুম কৰি দেখুৱাইছোঁ ওপৰৰ কিমানখিনি কাম হৈ গ'ল দেখিছে। ইয়াৰ ওপৰত ঢেলাই হ'ব, ঢেলাই হৈ যোৱাৰ পিছত আৰু তাৰ ওপৰত মানুহ যাবলৈ দিব আৰু ধুনীয়াকৈ। দেখিছে নাই এবাৰ সুন্দৰ ভিউ, কিমান ধুনীয়া লাগিছে চাওক। এইফালে এয়া মাছ মাৰি আছে। কেনি গ'ল? এইয়া একেলগে মাছ মাৰি আছে দেখিছে। জুম কৰিব লাগিব তেতিয়াহে দেখিম। এইয়া দেখিছে, এইয়া মাছ মাৰি আছে, মুখ হাত ধুইছে। এইফালে এনেকৈ কিমান ধুনীয়া, আৰু এইফালে চব কিমান ধুনীয়া ভিউ, একদম সুন্দৰ পৰিৱেশ, মনোমোহা পৰিৱেশ। আপোনালোকে আহিব। এইফালে হৈছে মাজুলী ছাইড, আকৌ কৈছোঁ এইফালে হৈছে লখিমপুৰ ছাইড। আৰু অলপ দিনৰ পিছত ইয়াৰ ওপৰেদি গাড়ী ঘোঁৰা চব যাবলৈ দিব। এতিয়া তলদি গৈ আছে, এয়া বাইক চাইক তলদি গৈ আছে, এইটো যিটো বনাই থোৱা আছে। আৰু এইফালে মাজতে এখন দলং দি থৈছে, পকাৰ মানে লোহাৰ দলং। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব, লগতে শ্বেয়াৰ কৰি দিব। ইয়াত দেখুৱাইছোঁ দেখিছে কিমান মাতিছে বাৰু ৰাইজে এতিয়া আমাৰ কত মানুহে আজি ইমান কি কৰিছে নাজানো। ঘৰ মানে কি মাটি বাৰী ল'লে, মাটি বাৰী লৈ ঘৰ দুৱাৰ বনালে টপাত মানে কি ফিচাৰী চিচাৰী বনাই নিজে একদম মানে ধুনীয়া। ফিচাৰী নাৰিকল লাগিলে এই চক মোৰ পাছফালে আছে। এইফালে দেখিছে দলং, একদম ধুনীয়াকৈ আপোনালোকৰ ভিউটো দেখুৱাইছোঁ। একদম কি সুন্দৰ পৰিৱেশ। এইখিনিতে আছে পানী, এইফালে বাঁহৰ দলং, মেটেকা এনেকৈ একদম ধুনীয়াকৈ দলং বনাই আছে। আপোনালোকে আহিব, একদম কি সুন্দৰ পৰিৱেশ। আৰু এইফালে মানে পাৰত মাটি খহি যাব নোৱাৰাৰ কাৰণে হেৰি দিছে, বস্তা দিছে পুৰা ধুনীয়াকৈ। আৰু ইয়াৰ পিয়াৰ কেপৰ ওপৰত ইয়াৰ গাদাৰবোৰ চব তুলিলে। আগতো ভিডিঅ'ত আপোনালোকে চাইছিলে। ইমান ধুনীয়া সুন্দৰ পৰিৱেশ, আহিব আপোনালোকে। কিমান ধুনীয়া ইয়াৰ ভিউ, এইফালে চব আৰু সুন্দৰ, কি মজা ভিউ। এইয়া মাছ মাৰি আছে দেখিছে সুন্দৰকৈ। এখন মোৰ বাইক, এনেকৈ সুন্দৰ, কিমান সুন্দৰ চব, কিমান চব বাইকত আহি আছোঁ একদম। সেইকাৰণে বাইকৰ ষ্টাৰ্ট বন্ধ কৰাই নাই, বাইকৰ ষ্টাৰ্ট বন্ধ নকৰাকৈ আহি আছোঁ। দেখিছে আপোনালোকৰ কাৰণে কিমান, এইটো 13 নম্বৰ ফুটা। এই সেইটো চব এইকেইজন ৰৈ আছে।